নমস্কাৰ ৰাইজ, আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আমাৰ নতুন ইউটিউব চেনেল। সঁচাই দিব পাৰিতো। নমস্কাৰ ৰাইজ, আমি এটা নতুনকৈ ইউটিউব চেনেল আৰম্ভ কৰিছোঁ। একচুৱেলি আমি এটা নতুনকৈ ইউটিউব চেনেল আৰম্ভ কৰিছোঁ কাৰণ আমি চব বৰপেটাৰ চলি আৰু চেনেলটোৰ নাম কি দিম বুলি ভাবি দিলোঁ যে অফবিট ভাইবছ। এই জুবিনদাৰ গান বাজি আছে। নতুনকৈ এইখন চাং বনাইছোঁ। একচুৱেলি আমাৰ 31 ডিচেম্বৰৰ যিটো খানা সেইটো এইবাৰ আমি ইয়াতে বঢ়িয়াকৈ চাংখনত অলপ খাম বুলি ভাবছোঁ। গতিকে তাৰে কাৰণে এইগিলাখান অলপমান প্ৰিপাৰেশ্যন চলি আছে। কিন্তু ইয়াৰ আগতে এটা কথা মই বহুত ইম্পৰ্টেণ্ট বুলি ভাবোঁ, যিটো হৈছে আমাৰ চিনাকিখিনি। গতিকে মোৰ নাম ডিজু চৌধুৰী। এইটো আছে আমাৰ লগত, মোৰ নাম পৰাগ চৌধুৰী। আৰু এই গাইজ, মোৰ নাম হিমাংশু ভৰালী আছে আমাৰ লগত। মিথুন দাস। আৰু এইটো হৈছে আমাৰ লগত ডিজু। মই এটা ডিজু আৰু এইটো এটা ডিজু। ই লাজতে মুখখন দেখা নাই। এইখন যিখন চাংখন এইখন একচুৱেলি খেৰৰ নহয়, এইখন আমি কাইচাই দি বনাইছোঁ। কাইচা বুলিয়ে কয় এথেন আমাৰ ফালে। এইখন এখন বেৰা, এইখন এখন বেৰা, আৰু এইখন এখন বেৰা, আৰু ওপৰত এখন আৰু সৰু সৰু বেৰা আছে আমাৰ। সৰু বেৰা আমি এনেকৈ চাইডৰ ফালে এনেকৈ দিম। বঢ়িয়া হেন এইটো ৰুম হেন হ'ব। সেই ৰুমটো বনোৱা হ'ব, আপোনালোকক দেখুৱাম। I don't understand it, but you keep me together when everything around me keeps me under pressure. Yeah, it's so overwhelming, but I will wait forever so you can come and get it. I don't understand it. I don't understand. আজি ভালেখিনি ৰাতি হৈ গ'ল। আমাৰ চাংখন হৈছে আৰু কমপ্লিট। পাছফালৰ বেৰাখন লগালোঁ। ইফালে এখন বেৰা হ'ব, ইফালে এখন বেৰা হ'ব। এইটো চাইড খোলা থাকিব। সেয়াই আৰু ভালে লগা হ'ব কিজানি। এই পূর্ণিমা রাতি, এই পাহাড়ৰ দাঁতি, আমি চাং বনে আছো বা কাটি। আৰু এই ঠাণ্ডা লগাৰ কাৰণে আমি অলপমান জুই ধৰিছিলোঁ, আৰু এইফালে জুই পৈ আছোঁ আৰু সেইফালে কামো কৰি আছোঁ। To drive me crazy, but I still want you here, so just give me the gun, I'll just pretend like that. বৰ্তমান বাজিল 6টা আৰু আমাৰ ঘৰটো অলমষ্ট কমপ্লিট হৈছে। আমি আগফালে আৰু এতে কিবা ওপৰেদি দিব বাৰু, এইখিনি দি সেইখিনি দিলে কাপেলিখন দি দিলি বঢ়িয়া হৈ যাব আৰু ঘৰটো। কি কৰা এইডাল আৰু আজি মাংসখিনি ভাজিব বঢ়িয়া কৰি চবে বঢ়িয়াকৈ আধা ঘণ্টাত ভৰি হাত ধুই চাহ পানী খাই মছলা পিঁয়াজ চিয়াজ নিমখ হলদি চবেই আনবি। মাংসৰ পইচাটো আৰু আলুৰ পইচাটো গতিকে আমি এটা ভিডিঅ'টো সমাপ্ত কৰিম, কিন্তু সমাপ্ত কৰাৰ আগতে আমি এটা প্লেনিং কৰিছোঁ যে আমি প্ৰত্যেকটো ভিডিঅ'ৰ লাষ্টত নাইবা মাজত কৈভাত আমাৰ লাইফ ৰিলেটেড কিছুমান কথা ক'ম। আৰু এই ছেকশ্যনখিনিক আমি এটা নাম দিছোঁ, যিটো হৈছে অফবিট জ্ঞান। গতিকে আজিৰ অফবিট জ্ঞানটো হৈছে যে লাইফত ষ্টাৰ্টিং বোলা বস্তুটো বহুত ইম্পৰ্টেণ্ট। যদি জীৱনত নতুনকৈ কিবা এটা কৰিম বুলি ডিচিশ্যন লয়, তাতে চবতকৈ টান ষ্টেপটো হৈছে ষ্টাৰ্টিংটো। যদি ষ্টাৰ্টিঙৰ সেই কষ্ট মষ্টখিনি পাৰ কৰি দিব পাৰে, তেনেহ'লে তাৰে পাছৰ প্ৰচেছখিনি ধুনীয়াকৈ ফ্ল' হৈ যায়। ফৰ এক্সাম্পল, যদি আপোনাৰ কোনোবাই কালিৰ পৰা নতুনকৈ পঢ়িম বুলি ভাবছে বা নতুনকৈ যদি জিমত যাম বুলি ভাবছে, তেনেহ'লে এই ষ্টাৰ্টিঙৰ ষ্টেজখিনিহে অলপমান কষ্ট। তাৰে পাছৰ প্ৰচেছখিনি ধুনীয়াকৈ পানীৰ সোঁতৰ নিচিনা ফ্ল' হৈ যায়। গতিকে ষ্টাৰ্টিঙত অলপমান কষ্ট কৰক, বাকী প্ৰচেছখিনি ধুনীয়াকৈ পাৰ হৈ যাব।